এতিয়া মাইনা বুলি ক'লা মাইনা কোন হয় গৃহিণী এজনীয়ে সঁচা বাকী টিভি চিৰিয়েলে চিনেমা আহে এনেই মাইনা সেই কপালখন সেই না বিধিব নহয় এইবোৰ কাটি থোৱা অকল অকলকৈ গজি আছে লাষ্ট 10 years তুমি কেকে বুলি ফেমাছ হ'লা আজিও তোমাক মানুহে কেকে বুলি চিনি পায় কিন্তু স্বৰ্গৰত গেভ ইউ এ নিউ নেম বৈকুণ্ঠ বৈকুণ্ঠ হয় কেনেকুৱা লাগিছে বৈকুণ্ঠ নামটোৱে তোমাক মানে এটা নতুন এটা পৰিচয় ধৰা কেনেকুৱা লাগিছে ভালেই লাগিছে অভিয়াছলি ভালেই লাগিব আৰু মানুহে মানে ইমান হোমে জাপে গৈ চিনেমাখন চাইছে তে কৰি থাকোঁতেতো আশাহে কৰি থকা হয় চলিব চাব ভাল পাব এইবোৰতো অলপ দূৰত থাকে এতিয়া ইমান মানুহে চাইছে ব্যৱসায়িকভাৱেও সফল হৈছে ভাল লগা বুলি কৈছে এতিয়া আৰু সেইটোৱেতো আমাৰ কাৰণে এটা ডাঙৰ উৎসাহ যেতিয়া এইখন চিনেমা তোমাৰ ওচৰলৈ আহিছিলে তোমালৈ এটা প্ৰপ'জেল আহিছিলে তেতিয়া তোমাৰ লাগিছিলে নে এইখন চিনেমা ইমান ফেমাছ হ'ব ইমান ছুপাৰহিট হ'ব কৰ'ৰ ক্লাব চুব প্ৰথমেতো চিনেমাখন কৰাটোৰ কথাই ভাবা যায় ইমানকৈ ভাবা নাযায় আৰু নুসুধা প্ৰশ্নতে সুধি যাব চিনেমা স্ক্ৰিপ্টটো ৰাজেশ দাৰ ওচৰতে টেবুলত আছিল দাদাই কৈছেও যে চিনেমা এখন পঢ়ি আছোঁ এনেকুৱা চহৰত মই দুদিনা মাতি পেলাই মোক শুনাইছিল কিন্তু মোক কোৱা নাই যে মই থাকিম নাথাকিম ময়ো সোধা নাই তাৰপিছত এদিন মাতি ক'লে আৰু কিন্তু ক'লে বোলে স্বাস্থ্যটো কিন্তু কমাব লাগিব তই যদি এইটো কৰিব লগা হয় তই কৰিব লাগে পিছত সেই 20 দিনমানৰ ভিতৰত মোক কিমান কেজি কমাইছোঁ চিনেমাখনৰ এনেই মই শকত আছিলোঁ চিনেমাখনলৈ ক্ষীণালোঁ এতিয়াতো তুমি ক্ষীণ লগা নাই শকতেই তেতিয়া অলপ কমাইছিলোঁ বহুত বেছি শকত আছিলোঁ তাৰপিছত বৈকুণ্ঠটো পাইছোঁ কষ্ট কৰিছোঁ চুলি তুলি খুৰাই 4বাৰমান খুৱাব লগা হৈছে এতিয়া অসুবিধা হৈছে বিয়া বাৰু খোৱাত অলপ প্ৰব্লেম হৈছে তাৰপিছত এতিয়া মানুহখিনি আদৰটো দিওঁতে সেইখিনি কথা এটা মানে ভাল লাগি গৈছে যে ছাকচেছ হোৱা যেন লাগিছে আৰু এইটো তোমাৰ এইটো যিটো ইণ্টাৰভিউ লৈছা এইটো মোৰ জীৱনৰ বেষ্ট ইণ্টাৰভিউ চুলি খুৰোৱাৰ কথাটো কৈছা চুলি খুৰোৱাৰ পিছত তোমাৰ ঘৰৰ মানুহখিনিৰ ৰিয়েকশ্যনছ কেনেকুৱা হৈছিলে মায়েতো এনেকুৱা আছিল যে এনেইতো নিয়মমতে নাপায় ন মাক দেউতাক থাকিলেতো নুখুৰাই মায়ে মানে বস্তুটো অকণমান ঠিক পোৱা নাছিল যেন লাগে মই এতিয়া মাক বুজাই দিলোঁ যে আচলতে মইতো মানে যিটো মুণ্ডন বুলি কওঁ আমি সেইটোতো কৰা নাই জাষ্ট এইখিনি এনেও মোৰ সৰিও গৈছিল সেইকাৰণে খোৱালোঁ মায়েতো বুজি পালে আৰু মায়ে অলপ এক্টৰৰ মাক যিহেতু তেওঁ অলপ বুজি পায় ছেক্ৰিফাইচ তেওঁ কৰে ল'ৰাই চিনি পোৱা নাছিল তাৰতো সৰু আছিল ন 4 বছৰ আগত এতিয়া 3.5 বছৰ 4 বছৰমান আছিল নেকি তাৰ সি ধৰিব পৰা নাই মানুহটো এনেই মুখলৈ চাই আছে তাৰপিছত মই মাতটো সলাই পেলাই দিছোঁ সেইটো ৰিয়েলি হৈ গৈছে পিছত মই এতিয়া ভিডিঅ' ক্লিপ এটা শ্বুট কৰি তেতিয়াই কৰি থৈ দি দিছোঁ পিছত গম পালা মাইনা এনেকুৱা হ'ল ৰাতি এদিন ভয় খাই জগাই দিছোঁ যে তুমি কিবা এটা মাথাত মাৰি থাকিবা এনেকৈ তাই ভয় খাই গ'ল বোলে কোন শুই আছে লগত